নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ চেপ্টাৰ 5ৰ অসমীয়াৰ ভলুকা আৰু ভতুৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত এই চেপ্টাৰৰ যিমানখিনি কুৱেশ্যন আছে প্ৰশ্নাৱলীত থকা সকলোবিলাক কুৱেশ্যন ইয়াতে তোমালোকে পাই যাবা। এইটো খুবেই এটা ইণ্টাৰেষ্টিং পাৰ্ট হয় আৰু কুৱেশ্যনবিলাকো খুবেই সহজ কুৱেশ্যন। জাষ্ট তোমালোকে ভিডিঅ'টো চাই থাকা, ইয়াতে তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছা তোমালোকে পাৰিলে কমেণ্ট কৰি দিবা। এতিয়া আহা মূল কথাত। 1 নম্বৰত কি দি আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। 1 নম্বৰৰ কত চোৱা কি দি আছে, আমাৰ ভলুকা আৰু ভতুৱা কোন আছিল? এই উত্তৰটো কি হ'ব আমাৰ? ভলুকা আৰু ভতুৱা আছিল গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। ভলুকা এঘৰ ধোৱাৰ ঘৰত আৰু ভতুৱা এঘৰ নাট্যশালৰ চোতালত আছিল। তাৰপিছত তোমালোকে আহা খ নম্বৰ কুৱেশ্যন। খ নম্বৰ কি কৈছে, মাথাউৰি ছিগোতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক'ত আছিল? যেতিয়া সেই মাথাউৰি ছিঙে যে মানে বান আহিলে যে মাথাউৰি ছিঙি যায় সেইটো কৈছে। উত্তৰটো হ'ব মাথাউৰি ছিঙোতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো তেওঁলোকৰ ঘৰৰ চাংঘৰটোৰ ওপৰত আছিল। বানপানী আহিলে আমি সকলোৱে এনেকুৱা ধৰণৰ ঘৰৰ ওপৰত যাওঁ, চাংঘৰৰ ওপৰত বা গছৰ ওপৰত উঠি থাকোঁ, তাকে কৈছে ইয়াত। গ নম্বৰত কি কোৱা আছে এটি চোৱা। চৰকাৰে কিয় সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰিছে? ইয়াৰ উত্তৰটো কি হ'ব? বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা অহা সতৰ্কবাণী ভিত্তিত হ'বলগীয়া দুৰ্যোগৰ মোকাবিলা কৰিবলৈ আৰু নাগৰিকসকলক আগতীয়াকৈ সাজু কৰিবলৈ চৰকাৰে সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰপিছত আছে তোমালোকে ঘ নম্বৰত, উপামহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল? ইয়াৰ উত্তৰটোত চোৱা তোমালোকে কি দিছে। উপামহঁতৰ আইতাকে ভূমিকম্প আহোঁতে নাতি ৰূপক বুলি ভাবি ভুলতে এটা গৰু কোলাত লৈ ওলাই আহিছিল। তাৰপিছত আহা তোমালোকে ঙ নম্বৰত, চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? চাং তোমালোকে বুজি পোৱা, চাং কি বস্তু? এতিয়া চোৱা তোমালোকে উত্তৰ। চাং হ'ল মাটিৰ পৰা কিছু ওপৰত বাঁহ কাঠেৰে নিৰ্মাণ কৰা এক ওখ ঠাই। বানপানীৰ পৰা শস্য ৰক্ষা কৰিবলৈ আৰু বানপানীৰ পৰা সময়ত আশ্ৰয় ল'বলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া আহা 6 নম্বৰত, কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি? উত্তৰ দিয়া আছে, মানুহে যিয়ে নিজে জাবৰ জোঁথৰ পেলোৱাৰ ফলত নালা নৰ্দমাবোৰ বন্ধ হৈ পৰে, লগতে পাহাৰ কাটি ঘৰ সজাৰ ফলত বৈ অহা মাটিয়ে নালাবোৰ বন্ধ কৰি দিয়ে, যাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। তাৰপিছত আহা তোমালোকে 6 নম্বৰ কি কৈছে, গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তাৰি কিয় থাকিবলগীয়া হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব? বানপানীয়ে গাঁৱৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাত আৰু বহুতো ঘৰ ভাঙি যোৱাত নিৰাপদ আশ্ৰয়ৰ বাবে গাঁৱৰ মানুহবোৰে ওখ ঘাইপথৰ দাঁতিত তম্বু তাৰি থাকিবলগীয়া হৈছিল। এতিয়া আহা তোমালোকে 2 নম্বৰৰ কুৱেশ্যনখিনি। 2 নম্বৰৰ কুৱেশ্যন কি কৈছে, ভাবা আৰু উত্তৰ লিখা। আমাৰ ক নম্বৰত কি আছে চোৱা। উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। ইয়াত মুখলৈ পানী অহা বাক্যাংশ কি বুজাইছে? উত্তৰটো কি হ'ব চোৱা তোমালোকে। ইয়াত মুখলৈ পানী অহা বাক্যাংশই অতি উৎকণ্ঠা বা চিন্তাৰ অন্তত লাভ কৰা আশ্বাস বা প্ৰাণ ঘূৰি অহা ভাবুক বুজাইছে। কৃত্ৰিম বানপানীৰ বাবে উপমহঁতৰ স্কুলৰ পৰা ঘৰলৈ ঘূৰি আহিবলৈ পলম হোৱাত ঘৰৰ মানুহখিনি বৰ চিন্তিত হৈ আছিল। তেওঁলোকক সুস্থ শৰীৰেৰে ঘৰত দেখা পাইহে সকলোৱে সকাহ পালে। খ নম্বৰটো কি কৈছে চোৱা এতিয়া তোমালোকে। দুৰ্যোগ আহিলে বাঘে ছাগে একে ঘাটতে পানী খায়,
ইয়াত বাঘে চাগে একে ঘাটতে পানী খায় কথাখিনিয়ে কি বুজাইছে? উত্তৰটো চোৱা তোমালোক কি কৈছে, এই কথাখিনিয়ে বুজাইছে যে যেতিয়া কোনো ডাঙৰ বিপদ বা প্ৰাকৃতিক দুৰ্যোগ আহে তেতিয়া পৰস্পৰৰ মাজত থকা শত্ৰুতা বা বিৰোধ পাহৰি সকলোৱে একেলগে একেগোট হৈ আশ্ৰয় লয় বা জীৱন ৰক্ষাৰ চেষ্টা কৰে। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ গ, দুয়োৰে মাজত আছিল অহিনুকুল সম্বন্ধ। ইয়াত অহিনুকুল সম্বন্ধ কেনেকুৱা সম্বন্ধৰ কথা সূচাইছে? উত্তৰটো কি হ'ব আমাৰ চোৱা, অহিনুকুল সম্বন্ধই চৰম শত্ৰুতাৰ কথা সূচাইছে। অহি মানে সাপ আৰু নুকুল মানে নেউল। যিদৰে সাপ আৰু নেউলৰ মাজত সদায় কাজিয়া চলে তেনেদৰে ভলুকা আৰু ভতুৰাৰ মাজতো চৰম শত্ৰুতা আছিল। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 3 কি কৈছে চোৱা তোমালোকে, দলত আলোচনা কৰি কোৱা আৰু লিখা। যেনেকুৱা ক নম্বৰত কি দিয়া আছে, কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ'ব পাৰে? ইয়াত উত্তৰটো কি হ'ব, কৃত্ৰিম বানপানীৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হয়। ঘৰৰ ভিতৰত পানী সোমাই সম্পত্তিৰ ক্ষতি কৰে, বিজুলী সংযোগ বিচ্ছিন্ন হয় আৰু বিভিন্ন পানীৰ দ্বাৰা সংক্ৰামিত ৰোগ বিয়পিব পাৰে। তাৰপিছত খ নম্বৰত কি কৈছে, প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্য অঞ্চলত কি কি ক্ষতি হয়? উত্তৰটোত কি হ'ব আমাৰ, প্ৰাকৃতিক বানপানীয়ে খেতি বাতি নষ্ট কৰে, গৰু ম'হ আদি পোহনীয়া জীৱ জন্তু মৃত্যু ঘটায়, মানুহৰ ঘৰ দুৱাৰ ভাঙি পেলায় আৰু মাথাউৰি ছিঙি বিস্তৰ ক্ষতি সাধন কৰে। তাৰপিছত গ নম্বৰত পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আৰু আন কি কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে? ইয়াৰ উত্তৰটো চোৱা কি দিছে, পৰিকল্পনাহীন নগৰীকৰণ, জলাশয় বা বিলসমূহ পুতি পেলোৱা আৰু নালা নৰ্দমাবোৰ সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ ফলত কৃত্ৰিম বানপানী হ'ব পাৰে। তাৰপিছত চোৱা ঘ নম্বৰ কি কৈছে কুৱেশ্যনটো, পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কি দিলা তাৰ কাৰণ ব্যাখ্যা কৰা। উত্তৰটোত চোৱা কি কৈছে, পাঠটোৰ আন এটা শিৰোনাম হ'ব পাৰে বানপানী আৰু সজাগতা। কাৰণ পাঠটোত কেৱল কুকুৰ দুটাৰ কথাই নহয় বৰঞ্চ প্ৰাকৃতিক আৰু কৃত্ৰিম বানপানীৰ কাৰণ, ইয়াৰ পৰিণতি আৰু এনে দুৰ্যোগৰ সময়ত কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 4, বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা। ক নম্বৰত কি হ'ব, ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে। ইয়াত কি হ'ব, শুদ্ধ ৰূপটো কি হ'ব, উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে। খ নম্বৰটো কি কৈছে, মাক দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ। ইয়াৰ শুদ্ধ ৰূপটো হ'ব, উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। গ নম্বৰটো কি হ'ব, অলপ ৰাতি কৰিব পঢ়া শুনা লাগিব নহয়। শুদ্ধ ৰূপটো কি হ'ব, অলপ পঢ়া শুনা কৰিব লাগিব নহয়। খ নম্বৰটো কি হ'ব চোৱা তোমালোকে, বিদ্যুৎ বিচ্ছিন্ন বিভাগে ৰাতিয়েই থৈছিল কালি সংযোগ কৰি। ইয়াৰ শুদ্ধ ৰূপটো হ'ব, বিদ্যুৎ বিভাগে কালি ৰাতিয়ে সংযোগ বিচ্ছিন্ন কৰি থৈছিল। 2 নম্বৰটো কি হ'ব, কুকুৰ আৰু আমাৰ ঠেকুৰা ভালুকা গাঁৱৰ দুটা ভতুৰা আছিল। ইয়াৰ শুদ্ধ ৰূপটো চোৱা কি হ'ব, ভলুকা আৰু ভতুৱা আমাৰ গাঁৱৰ দুটা ঠেকুৰা কুকুৰা আছিল। এতিয়া আহা তোমালোকে 5 নম্বৰৰ বিলাক তলত দিয়া বাক্যবোৰ পঢ়া। তোমালোকে এইবিলাক পঢ়ি চাবা, এইবিলাক আৰু তোমালোকৰ
এক্সামত আহিব পাৰে, নাহাৰ চান্স বেছি, 90% অহাৰ চান্স নাই তোমালোকৰ এইবিলাক কুৱেশ্যন। জাষ্ট তোমালোকৰ জনাৰ কাৰণে এইবিলাক কুৱেশ্যন পঢ়িবলৈ দিছে, সেইকাৰণে তোমালোকে এইখিনি পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ আমাৰ কিমান আছে 6। ইয়াত কৈছে কি তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাষৰ খালী বাকচত লিখা। ইয়াত চোৱা কি দিছে, তোমাৰ যাত্ৰা শুভ হওক, এইটো হ'ব কি আমাৰ অনুজ্ঞাবোধক বাক্য। তাৰপিছত হ'ব তুমি কেতিয়া আহিবা, এইটো হ'ব কি আমাৰ প্ৰশ্নবোধক বাক্য। ৰাতিপুৱা পূবফালে বেলি ওলায়, এইটো হ'ব কি আমাৰ বৰ্ণনামূলক বাক্য। তোমালোকে লিখি ৰাখিবা কিতাপত ধুনীয়াকৈ। তাৰপিছত হ'ব সকলো সুখেৰে থাকা, এইটো হ'ব অনুজ্ঞাবোধক বাক্য। ৰাতিপুৱা সোনকালে উঠিবা, এইটো হ'ব আমাৰ অনুজ্ঞাবোধক বাক্য। তুমি অংককেইটা কৰিলানে, এইটো হ'ব প্ৰশ্নবোধক বাক্য। কিতাপখন খৰচি মাৰি পঢ়া, এইটো হ'ব আমাৰ অনুজ্ঞাবোধক বাক্য। বৰ দুখ পালো, এইটো হ'ব ভাৱবোধক বাক্য। পঢ়াৰ সময়ত আমি খেলা ধূলা নকৰোঁ, এইটো হ'ব কি আমাৰ বৰ্ণনামূলক বাক্য। বৰ আনন্দ পালো, এইটো হ'ব কি আমাৰ ভাৱবোধক বাক্য। 7 নম্বৰত কি কৈছে চোৱা, বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সজোৱা। ইয়াত চোৱা কেইটামান বন্ধনীৰ ভিতৰত বাক্য দিয়া আছে, এনেকৈ আমাক বাক্য সজাব লাগে। ইয়াত মই লৈ আহিছোঁ ধুনীয়াকৈ, তোমালোকে জাষ্ট চাই থাকা। যেনেকুৱা দিয়া আছে প্ৰথমতে ক নম্বৰত, প্ৰথমটো আমাৰ দিয়া আছে সতৰ্কতা, এইটো হ'ব কি আমাৰ বৰ্ণনামূলক বাক্য। চৰকাৰে বানপানীৰ বাবে আগতীয়াকৈ সতৰ্কতামূলক বাৰ্তা জাৰি কৰিছে। খ নম্বৰটো কি হ'ব, কোন, এইটো হ'ব আমাৰ প্ৰশ্নবোধক বাক্য। আজি তোমালোকৰ ঘৰলৈ কোন আহিছিল। গ নম্বৰটো কি হ'ব আমাৰ এইটো হ'ব কি অনুজ্ঞাবোধক বাক্য। এইটো হ'ব কি বলা আমি সকলোৱে মিলি বাগিচাত কাম কৰিবলৈ আহোঁ। ঘ নম্বৰত কি হৈছে আমাৰ ঈশ্বৰ, এইটো হ'ব অনুজ্ঞাবোধক বাক্য। ঈশ্বৰৰ কৃপাত সকলোৰে মংগল হওক। গ নম্বৰটো কি আছে আমাৰ এইটো হৈছে ভাৱবোধক বাক্য। জুইকুৰাই বৰকৈ পুৰিলে। এতিয়া আহা তোমালোকে 8 নম্বৰ বাক্যৰ খেল খেলো আহা। ইয়াত কিছুমান দিয়া আছে, ইয়াত উল্টাকৈ বনোৱা দিয়া আছে, এইবিলাকৰ সহায়ত আমি বাক্য বনাব লাগে। মই কেইটামান লৈ আহিছোঁ, তোমালোকে বাকীকেইটা বনাবা, চেষ্টা কৰিবা ঘৰত। ইয়াত মই 2 নম্বৰটো কি লৈ আহিছোঁ, চি, এইটো হ'ব কি লেতেৰা ঠাই, এইটো আছে আমাৰ ভাৱবোধক বাক্য। 4 নম্বৰটো চাবা, তোমালোকক দিয়া আছে ওপৰত। 4 নম্বৰটো চাবা, কল্যাণ, ঈশ্বৰে সকলোৰে কল্যাণ কৰক, এইটো হ'ব আমাৰ অনুজ্ঞাসূচক বাক্য। 5 নম্বৰত দিয়া আছে আইতা মোক এটা সাধু কোৱা না, এইটো হ'ব কি আমাৰ অনুজ্ঞাসূচক বাক্য। 4 নম্বৰত কি দিয়া আছে, কি আজি তুমি আহাৰত কি খাইছা, এইটো হ'ব আমাৰ প্ৰশ্নবোধক বাক্য। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 9, পাঠত থকা জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা। এইবিলাক খুবেই ইজি কুৱেশ্যন আৰু তোমালোকৰ এইবিলাক এক্সামত অহাৰ চান্স থাকে, সেইকাৰণে তোমালোকে খালী ঠাইখিনি ভালকৈ পঢ়িবা, যিমান পাৰা খালী ঠাইখিনি পঢ়াৰ চেষ্টা কৰিবা। মানুহে যেনিয়ে তেনিয়ে জাবৰ জোঁথৰ পেলায়। তাৰপিছতটো কি হ'ব চোৱা, মাজনিশা দুৱৰে কেনেবাকৈ দেখা দেখি হ'ল। তাৰপিছতটো হ'ব দুয়োটাৰে মাজত দবা দবি লাগিছিল। ঘাইপথৰ দাঁতিত ওচৰা ওচৰিকৈ মানুহে তম্বু তাৰি ল'লে। ভলুকা আৰু ভতুৱাও সাঁতুৰি নাদৰি আহি ঘাইপথত উঠিল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 11, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ কি দিয়া আছে, দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা। ইয়াৰ উত্তৰটো কি হ'ব, প্ৰাকৃতিক বা মানৱ সৃষ্টি দুৰ্যোগৰ ফলত হ'ব পৰা ক্ষয় ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ যিবোৰ আঁচনি বা ব্যৱস্থাৱলী গ্ৰহণ কৰা হয় তাকে দুৰ্যোগ ব্যৱস্থাপনা বোলে। খ নম্বৰ কি কৈছে, দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা কি কি। উত্তৰটো হ'ব দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা হ'ল, 1 নম্বৰটো কি আছে আমাৰ চোৱা, 1 নম্বৰটো আছে আগতীয়াকৈ প্ৰস্তুতি। 2 নম্বৰটো কি হ'ব, দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি
3 নম্বৰটো হ'ব দুৰ্যোগৰ পাছত পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা। গ নম্বৰটো কি হ'ব 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱশ্ৰেষ্ঠ দুৰ্যোগৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে 4টা প্ৰাকৃতিক দুৰ্যোগ যেনেকুৱা ভূমিকম্প, বানপানী, ভূমিস্খলন আৰু ধুমুহা। আৰু 4টা মানৱশ্ৰেষ্ঠ দুৰ্যোগ কি আছে যুদ্ধ, বিষাক্ত গেছ নিৰ্গমন, অগ্নিকাণ্ড আৰু পথ দুৰ্ঘটনা। তাৰপিছত আহা তোমালোকে 12 নম্বৰ কোৱেশ্চন, এইটো একেবাৰে ইজি। ইয়াত কেইটামান ফোন নম্বৰ দিয়া আছে, সেইবিলাক কোনটো কোনটো ফোন নম্বৰ কাট হয় তোমালোকে এই তলত লিখিব লাগে। যেনেকৈ ক নম্বৰটোত লিখিবা তোমালোকে 1098। খ নম্বৰটো হ'ব কি ৰাস্তা নিৰ্মাণ কৰা কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰদ সহ্য কৰিব নোৱাৰি ঢলি পৰিল, এইটো হ'ব কি 108ত ফোন কৰিব লাগিব। গ নম্বৰত কি আছে তোমালোকৰ কাষৰ ঘৰত চোৰে খিৰিকী ভাঙি সোমাবলৈ ধৰোঁতে তুমি মনে মনে দেখিলা, এইটো হ'ব কি 100 বা 112ত ফোন কৰিলে হৈ যাব। আৰু ঘ নম্বৰটো কি কৈছে এই ঘৰত গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হ'ল, এইটো হ'ব 101ত ফোন কৰিলে হ'ব। উ নম্বৰত কি কৈছে প্ৰবল বৰষুণৰ ফলত তোমালোকৰ ওচৰৰ পাহাৰখন ভূমিস্খলন হৈছে, এইটো হ'ব 108 নহ'লে 1070। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 13 জৰুৰীকালীন মোনাত কি কি সামগ্ৰী ৰাখিব লাগে। জৰুৰীকালীন সময়ত মোনাত মানে বেগত কি কি সামগ্ৰী ৰাখিব লাগে। যেনেকুৱা আমাৰ উত্তৰত দিয়া আছে জৰুৰীকালীন মোনাত এখন জীয়াই থকাৰ বাবে মোনা মানে ইমাৰ্জেঞ্চি বেগ, জৰুৰীকালীন মোনা মানে ইমাৰ্জেঞ্চি বেগ, জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৰাখিব লাগে। সেইবোৰ হ'ল প্ৰথমটো কি আছে আমাৰ পানী আৰু শুকান খাদ্য যেনে চিৰা, মুড়ি, বিস্কুট আদি। তাৰপিছত দিয়া আছে 2 নম্বৰটো প্ৰাথমিক চিকিৎসাৰ বাচক, প্ৰয়োজনীয় ঔষধ, বেণ্ডেজ, কটন, এণ্টিছেপ্টিক ক্ৰীম আদি। 3 নম্বৰটো কি হ'ব বেটাৰীযুক্ত টৰ্চ লাইট আৰু অতিৰিক্ত বেটাৰী। তাৰপিছত হ'ব জুইশলা বা লাইটাৰ আৰু মমবাতি। তাৰপিছত হ'ব প্ৰয়োজনীয় নথি পত্ৰ যেনে পৰিচয় পত্ৰ, বেংকৰ পাছবুক আদি। তাৰপিছত হ'ব কিছু নগদ ধন আৰু এখন শ্ৰেণী বিভাজিত ৰেডিঅ' বতৰৰ খবৰ জানিবৰ বাবে। তাৰপিছত হ'ব কাপোৰ কানি আৰু এখন সৰু কম্বল, প্ৰয়োজনীয় ফোন নম্বৰৰ তালিকা। এতিয়া আহা কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 তোমালোকে চোৱা কি কৈছে ভলুকা আৰু ভতুৱা। কাহিনীটোত আইতাই তোমাৰ অভিজ্ঞতাৰ পৰা এটা পুৰণি সঁচা ঘটনা বৰ্ণনা কৰিছে। আইতাৰ বৰ্ণনা কৰা ঘটনাৰ আৰ্হিত ভূমিকম্প, বানপানী বা অন্য দুৰ্যোগৰ সময়ত তোমাৰ বা পৰিয়ালৰ লগত ঘটা বা তুমি দেখা বা শুনা ঘটনা এটা বৰ্ণনা কৰি লিখা। ইয়াৰ উত্তৰত চোৱা তোমালোকে কি কৈছে মোৰ মনত থকা এটা ভয়ংকৰ অভিজ্ঞতা হ'ল যোৱা বছৰ বাৰিষা কালত হোৱা আমাৰ গাঁৱৰ বানপানী। এসপ্তাহ ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত আমাৰ ওচৰৰ নৈখনৰ মাথাউৰি ভাঙি ছিগি মাজনিশা হঠাৎ হোৱা লাগিল আৰু আমাৰ পদূলিত পানী উঠিল। মাক দেউতাই ঘৰৰ দৰকাৰী বস্তু আৰু গৰু ছাগলীবোৰ ওখ চাঙত তুলি দিছিল। আমি সকলোৱে ওৰে ৰাতি উজাগৰে আছিলোঁ। পিছদিনা উদ্ধাৰকাৰী নাও আহি আমাক আশ্ৰয় শিবিৰলৈ লৈ গৈছিল। সেই সময়ত মানুহৰ মাজত থকা একতা আৰু পৰম্পৰাৰ প্ৰতি থকা সহায়ৰ মনোভাৱে মোক আজিও অনুপ্ৰাণিত কৰে। এতিয়া আহা তোমালোকৰ কুৱেশ্যন নম্বৰ 15 পাঠটোৰ পৰা নতুনকৈ পোৱা শব্দবোৰ শব্দ কাৰ্ড প্ৰস্তুত কৰা। ইয়াত চোৱা তোমালোকে প্ৰথম হৈছে কি নিৰ্দেশনা, এইটো এটা হাতেৰে কৰিবলগীয়া কাম, বাকীবিলাক তোমালোকে জনাৰ দৰকাৰ নাই ইমানখিনি। তাৰপিছত দুৰ্যোগ, এইটো নতুন শব্দ এটা। তাৰপিছত মোকাবিলা, উদ্ধাৰ।
16 নম্বৰতে ঠিক হৈছে কাহিনীটোৰ আধাৰত চহৰ আৰু গাঁৱৰ বানপানীৰ সময়ত লোৱা দুৰ্যোগ ব্যৱস্থাপনাৰ পাৰ্থক্য আৰু সদৃশ্য সম্পৰ্কে এটা টোকা লিখা। তোমালোকক লিখিব লাগে চহৰ আৰু গাঁৱত বানপানী হ'লে কি কৰিব লাগে বা দুটাৰ পাৰ্থক্য কি, কাৰ কাৰ কি সমস্যা হয়, এইটো আমাক লিখিবলৈ কৈছে। যেনেকৈ সদৃশ্য কি আছে, দুয়ো ঠাইতে বানপানীৰ সময়ত নিৰাপদ স্থললৈ যোৱাটোৱে প্ৰধান উদ্দেশ্য। চৰকাৰী সাহায্য আৰু উদ্ধাৰকাৰী দলৰ সহায় দুয়ো ক্ষেত্ৰতে প্ৰয়োজনীয় হয়। পাৰ্থক্য কি আছে, যেনেকুৱা গাঁৱত কি আছে, গাঁৱৰ মানুহে ঘৰৰ পশুধন আৰু শস্য ৰক্ষাৰ বাবে বেছি গুৰুত্ব দিয়ে। ওখ চাং বা ওখ মাটিৰ টিপ সাজি আশ্ৰয় লয়। যাতায়াতৰ বাবে কলগছৰ ভুৰা ব্যৱহাৰ কৰা দেখা যায়। 2 নম্বৰত কি দিছে আমাৰ, চহৰত যেনেকৈ দিছে চহৰত পানী ওলাই যোৱা নালা নৰ্দমা বন্ধ হোৱাৰ ফলত বেছি সমস্যা হয়। ইয়াত বিজুলী সংযোগ কৰ্তন আৰু খোৱা পানীৰ সংকট বেছি হয়। উদ্ধাৰৰ বাবে যান্ত্ৰিক নাও আৰু চৰকাৰী উদ্ধাৰকাৰী দলৰ ওপৰত নিৰ্ভৰশীলতা অধিক। 70 নম্বৰত কি দি আছে, কাৰ্যকলাপ ভূমিকম্পৰ পূৰ্বাভাস। ইয়াতে টোকা লিখিব লাগে আমাক, যেনেকৈ দিছে ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ। যেনেকৈ দি আছে 1 নম্বৰত কি দি আছে আমাৰ, আতংকিত নহয় শান্ত হৈ থকা। 2 নম্বৰত কি দিছে, পকী ঘৰৰ ভিতৰত থাকিলে মজবুত মেজ বা ডেস্কৰ তলত আশ্ৰয় ল'ব লাগে। আৰু 3 নম্বৰত কি দি আছে, খিৰিকী আইনা বা ওলমি থকা বস্তুৰ পৰা আঁতৰত থাকিব লাগে। আৰু 4 নম্বৰত কি দি আছে, মুকলি ঠাইত থাকিলে অট্টালিকা, বিদ্যুতিক খুঁটা বা গেছৰ পৰা দূৰত অৱস্থানত কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ' এতিয়া সামৰণি মাৰিম। তোমালোকে যদি গোটেইখিনি ভিডিঅ' চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে নিঃসন্দেহে তোমালোকে কমেণ্টত জনাব পাৰা, কাৰণ কমেণ্ট কৰিলে তোমালোকৰ একো প্ৰব্লেম নহয়। সেইকাৰণে তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে বা কিবা সুধিব লগা থাকে বা তোমালোকৰ কিবা নতুন চেপ্টাৰৰ বা নতুন কুৱেশ্যনৰ বা নতুন কিতাপৰ কিবা যদি জানিব লাগে, তোমালোকে জাষ্ট কমেণ্টত জনাবা, মই তোমালোকৰ কাৰণে লৈ অহাৰ চেষ্টা কৰিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ।